आवरणदाशेन नश्यन्ति सर्वजन्तवः मित्राणि च श्वाकम् इत्थं विचार्य रक्षणं सदा। শ্ৰোতা বন্ধু নমস্কাৰ। সুষমা বসুন্ধৰাৰ 25 সংখ্যক খণ্ডলৈ আপোনাক আদৰণি জনাইছোঁ। সুষমা বসুন্ধৰাৰ পঞ্জীভুক্ত গোটসমূহৰ সক্ৰিয় সেউজ অভিযান দেখি আমি অভিভূত হৈছোঁ। সকলোবোৰ গোটেই নিজ নিজ এলেকাত গছপুলি ৰোপণৰ কাম পূৰ্ণগতিত আগবঢ়াইছে। সুষমা বসুন্ধৰা গোটত আপলোড কৰা ৰঙীন আলোকচিত্ৰই তাৰ সাক্ষী হৈ ৰ'ব। এটা পৰম্পৰাগত কামকে নতুন চিন্তাধাৰাৰে আৰু সুনিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য আগত ৰাখি আগবঢ়াই নিয়াৰ বাবে কামটোত সকলোৰে নিশ্চয় উৎসাহ বৃদ্ধি পাইছে। তাতোকৈ বেছি উৎসাহ বৃদ্ধি পাইছে কামটো গাইগুটীয়াকৈ নকৰি সমূহীয়াকৈ কৰাৰ বাবে। ক'ব পাৰি আমাৰ সেউজকৰ্মী গোটবোৰে এক উৎসৱমুখী তৎপৰতাৰে গছপুলি ৰোপণৰ কাম আগবঢ়াই নিছে। আমি আপোনালোক সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু অভিযানৰ সফলতা কামনা কৰিছোঁ। আমাৰ এই অভিযানে গতিৰ পৰা অগ্ৰগতি লাভ কৰক। আমাৰ কাম হৈ পৰক সমাজৰ দৃষ্টান্তস্বৰূপ। আমাৰ কামৰ ইতিবাচক প্ৰভাৱ সমাজলৈ বিয়পি পৰক, সেয়াই আমাৰ প্ৰত্যাশা। আমাৰ সেউজকৰ্মী গোটসমূহে এটা কথা কিন্তু মনত ৰাখিহে কাম কৰিব লাগিব। সুষমা বসুন্ধৰাৰ বৃক্ষৰোপণ কাৰ্যসূচী কেৱল এটা আনুষ্ঠানিকতা নহয়, ই এক অভিযান। আমাৰ কাৰ্যসূচীৰ এক উদ্দেশ্যধৰ্মিতা আছে, সেয়া হৈছে পৰিৱেশ অনুকূল বহনক্ষম আৰ্থ-সামাজিক উন্নয়ন। আমাৰ কামৰ পৰা আমাৰ কৰ্মী তথা সদস্যসকল যথাসময়ত আৰ্থিকভাৱে লাভৱান হ'ব লাগিব। আৰু সেইবাবেই সুনিৰ্দিষ্ট পৰিকল্পনা আগত ৰাখিহে গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত ল'বলৈ আমি সকলোকে অনুৰোধ জনাইছোঁ। অৱশ্যে এটা আহঁত গছৰ পুলি ৰুই প্ৰতীকী ৰূপত আমি আমাৰ কামৰ শুভাৰম্ভ কৰিছোঁ। ইয়াৰ কাৰণো আমি মুকলিকৈ অৱগত কৰিছোঁ। কিন্তু ইয়াৰ পিছৰ পৰ্যায়ৰ বৃক্ষৰোপণ পৰিকল্পিত আৰু সুনিৰ্ধাৰিত হ'বই লাগিব। সেয়েহে আমি মুগা পলু পালনৰ বাবে দৰকাৰী চোম গছৰ পুলি ৰোপণৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিব বিচাৰিছোঁ, যাতে আমাৰ গোটৰ সদস্যসকলে বৃত্তিগতভাৱে কামটোত আগবাঢ়িব পাৰে। এনেও পৰম্পৰাগতভাৱে মুগা পলু আৰু চোমনি প্ৰতিপালনৰ বাবে আমাৰ অসমৰ, বিশেষকৈ উজনি অসমৰ পৰিৱেশ স্বাভাৱিকতেই অনুকূল। আজি আমাৰ ষ্টুডিঅ'ত আছে ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী ডক্টৰ গুঞ্জন গগৈ। গগৈ ডাঙৰীয়া নমস্কাৰ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ মুগা পালনৰ বাবে প্ৰয়োজনীয় চোমনি প্ৰতিপালনৰ বাবে কেতবোৰ দৰকাৰী কথা। প্ৰথমেই আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ চোম গছ ৰোপণৰ বাবে মাটি নিৰ্বাচন, জাত নিৰ্বাচন আৰু পুলি তথা গছৰ যতন সম্পৰ্কে প্ৰয়োজনীয় কেতবোৰ কথা। লখিমপুৰ, ধেমাজি বা শিৱসাগৰ এই অঞ্চলটোত চোম গছ আগৰ পৰাই হয়। চোম আৰু শুৱালু, বিশেষকৈ মুগাটো আমাৰ আপাৰ আছামৰ মেইন এটা আগৰ পৰা ট্ৰেডিশ্যনেলি কৰি থকা, মানে পৰম্পৰাগত কৰি থকা এটা খেতি বুলি ক'ম, মুগা খেতি। গতিকে আমাৰ যিসকল কৃষক আছে, কৃষকসকলে জানেই কেনেকুৱা ধৰণে ক'ত চোম গছটো লগাব লাগে বা হেৰি কৰিব লাগে। কিন্তু ঠাই নিৰ্বাচন বুলি কওঁতে কেইটামান কথা এতিয়া আমি পাতিব লগা হৈছে। এইকাৰণেই যিহেতু এতিয়া অন্যান্য শস্যৰ লগতে কিছুমান শস্যৰ মানে আপোনাৰ ব্যৱসায়িক ভিত্তিত প্ৰডাকশ্যন কৃষকসকলে আৰম্ভ কৰিছে। শাক পাচলিৰ কথাটো বাদেই, তাৰোপৰি দেখা যায় যে আজিকালি চাহ গছ লগাইছে বহুতে। গতিকে চোম গছ যিহেতু আমি লগাম, সেইটো মুগা পুহিবৰ কাৰণে, নিশ্চিতভাৱে মুগা পুহিবৰ কাৰণেই লগাম। গতিকে সেইকাৰণে এই ঠাই নিৰ্বাচনটো অকণমান অতি জৰুৰী বিষয় এটা হৈ পৰিছে। বিশেষকৈ আপোনাৰ ধৰক চাহ বাগানৰ কাষতে যদি আপুনি চোমনি এখন পাতি লয় বা য'ত কমাৰ্চিয়েলি খুব বেছি মানে আপোনাৰ ব্যৱসায়িক ভিত্তিত শাক পাচলিৰ খেতি কৰে, সেই খেতিবিলাক কৰোঁতে বা চাহ বাগানত কেতিয়াবা কি হয়, কিছুমান ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে। সেই দ্ৰব্যবিলাকে কেতিয়াবা আমাৰ মুগা খেতিটো যথেষ্ট অপকাৰ কৰে বা সেইকাৰণে আমাৰ মুগা খেতিটো বহুত ঠাইত সংকুচিত হৈ অহা আমি লক্ষ্য কৰিছোঁ। গতিকে সেইকাৰণে চোমনি এখন পাতিবলৈ বা চোমৰ বাগান এখন পাতিবৰ কাৰণে অকণমান এইখিনি কথা অকণমান কৃষকসকলে চাই লোৱা উচিত। অকণমান ঠাইকণ বা আচুতীয়া অকণমান বাৰীৰ কাষৰ, বিশেষকৈ আমাৰ মানুহৰ ঘৰৰ বাৰীৰ কাষত যদি তেনেকুৱা আচুতীয়া ঠাই থাকে, য'ত ধৰক অন্য খেতি আমি কমাৰ্চিয়েলি কৰা নাযায়, ব্যৱসায়িক ভিত্তিত কৰা নাযায়, তেনেকুৱা ঠাইকণ বাছি ল'ব পাৰে। মাটি নিৰ্বাচনৰ কথা যেতিয়া কোৱা হৈছে,
মাটিটো আমাৰ ইয়াৰ উত্তৰ অসমৰ যিখিনি মাটিৰ যিটো গুণাগুণ, গতিকে এই গুণাগুণত আমাৰ চুম গছটো অতি সহজ হয়। বিশেষকৈ বালিচহীয়া মাটি লাগে, খুব বেছি পানী জমা হোৱা হ'ব নালাগে। পানী জমা হোৱা হ'লে মানে আপোনাৰ আমি সকলো গছেই পানী যদি একেৰাহে জমা হৈ থাকে তেতিয়া এটা সময়ত মৰি যায়গৈ গছজোপা। আৰু মুগা পালনটো যিহেতু গোটেই বছৰ জুৰি কৰা যায়, গতিকে এইকেইটা দিশ অকণমান চাব লাগে যে মুগা পোহাৰ সময়কণত যাতে তাত বানপানী বা এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি নোহোৱা ঠাইকণ হ'ব লাগে। গতিকে এনেকুৱা ঠাইত আমি চুম গছ মানে ৰোপণ কৰিব পাৰোঁ। অন্য ব্যৱসায়িকভাৱে কৰা বাৰীৰ কাষত চুমনিখন হ'ব নালাগে বুলি আপুনি কৈছে, কাৰণ তেনেবোৰ বাৰীত কীটনাশক ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ সম্ভাৱনা থাকে। গতিকে চুমনি বাৰীখন তেনেবোৰ ব্যৱসায়িক বাৰীৰ পৰা কিমান দূৰত স্থাপন কৰাটো বাঞ্ছনীয়? চাওক, এনেকুৱা কথা, মানে সাৰ প্ৰয়োগতে আমাৰ বিশেষ অপকাৰ নকৰে। মানে মাটিত যিটো আমি সাৰ প্ৰয়োগ কৰোঁ, সাৰ বুলি যাক কওঁ, সেইটোৱে আমাক অপকাৰ নকৰে। আমাক অপকাৰ কৰে কোনে? আমি যেতিয়া বিশেষকৈ পোক পৰুৱা নিয়ন্ত্ৰণৰ কাৰণে যেতিয়া আমি ইনচেক্টিচাইড মাৰোঁ, যিহেতু এইটো এটা পোক পৰুৱাৰ ভিতৰতে পৰে মুগাটো, গতিকে সেইটোৱে আমাক বেছি অপকাৰ কৰে। গতিকে কিমান দূৰত্ব বুলি ক'লে, দূৰত্ব আচলতে বহুতেই লাগে, 1-1.5 কিলোমিটাৰেই দূৰত্ব লাগে। কিন্তু তথাপিতো অকণমান যদি ছিজনটো মিলাই পেলাই আমি মিনিমাম এটা ডিষ্টেঞ্চ, বিশেষকৈ আমি মিনিমাম 0.5 কিলোমিটাৰ বা এনেকুৱা ধৰণৰ ডিষ্টেঞ্চত যদি আমি দূৰত্বত যদি আমি কৰিব পাৰোঁ, তেতিয়া অকণমান ৰক্ষা পৰা সুবিধা কিছুমান আছে। তাৰোপৰি আমি চাব লাগিব, আমাৰ বিশেষকৈ পুহ মাহত আমি যিটো মুগা পালন কৰোঁ, সেইখিনি ক্ষেত্ৰত অকণমান সাৱধান হ'ব লাগে। আৰু পৰাপক্ষত এইটো এটা আচলতে মুগাটো আমাৰ যিহেতু আমি জীয়াই পাইছোঁ, অকণমান আমি কমিউনিটি বেচিছতো অকণমান আমি যিটো কমিউনিটি মবিলাইজেশ্যন বুলি আমি যিটো কথা কওঁ, যে সেইকণৰ ওচৰে পাঁজৰে যিসকলে এনেকুৱা ধৰণৰ খেতিবিলাক কৰিব, খেতিবিলাক কৰোঁতে যাতে এনেকুৱা ধৰণৰ সাংঘাতিক কীটনাশক ব্যৱহাৰ নকৰে। গতিকে সেই ক্ষেত্ৰতো অকণমান কথা বতৰা পাতি মেলি পেলাই এইটো আমাৰ সমাজ ব্যৱস্থাত এইটো আমাৰ কৰি ল'ব পৰা যায়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ মাটিবোৰ বালিয়হীয়া বুলি জনা যায়। ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ বা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ মাটিৰ গুণাগুণ কিছু পৃথক। তেনেস্থলত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ জিলাসমূহৰ মাটিত চুমনি কৰিব পৰাৰ সম্ভাৱনা আছেনে নাই, আপুনি কি ক'ব? তাৰমানে খুব বেছি মাটি বাছনি নকৰে, গতিকে সেইকাৰণে আমি এই বালিচহীয়া বা আঠালেটীয়া মাটিটো আমি কৰিব পাৰোঁ। কিন্তু খুব বেছি আঠাযুক্ত মাটিত নহয়, যিটো বোকা মাটি টাইপৰ, মানে পথাৰত যিটো ধান খেতি কৰিব পৰা মাটি, তেনেকুৱা মাটিত নহয়। কিন্তু আমি আমাৰ ইংৰাজীত লমি চইল বুলি কওঁ, আলতীয়া মাটি, আঠালেটীয়া মাটি, এনেকুৱা মাটিবিলাকত বা বালিচহীয়া মাটিবিলাকত ইয়াৰ খেতিটো ভাল হয়, কৰিব পাৰি ধুনীয়াকৈ। এতিয়া আহোঁ জাতৰ কথালৈ। চুমপুলি ৰোপণৰ বাবে জাত নিৰ্বাচনৰ বেলিকা নতুন মুগা পালকসকল বিপাঙত পৰিব পাৰে। গতিকে কেনেধৰণৰ জাত তেওঁলোকে নিৰ্বাচন কৰা উচিত, যাতে উৎপাদনো সৰহকৈ লাভ কৰে আৰু গছপুলিবিলাকো স্বাস্থ্যৱান হৈ উঠে? চাওক, চুমৰ জাত বুলি ক'লে মানে তাৰ পাতৰ আকাৰৰ ওপৰত আমাৰ সচৰাচৰ চলি থকা কিছুমান আমি কৈ থাকোঁ সাধাৰণতে। যেনেকৈ আম পাতৰ নিচিনা, যিটো আমৰ পাতৰ নিচিনা যিটো চুমৰ মানে পাতখিলাৰ আৰ্হি যদি হয়, তেতিয়া আমপতীয়া বুলি কয়। জামপতীয়া মানে জামুৰ নিচিনা যদি হয়, তেনেকৈ কঁঠালপতীয়া, তেনেকুৱা ধৰণে আমপতীয়া, জামপতীয়া, কঁঠালপতীয়া, এনেকৈ বিভিন্ন ধৰণৰ নামাকৰণে চুম গছৰ জাত আমি যদিও কওঁ, তথাপিতো চুম গছ প্ৰায়খিনি জাত মোটামুটি একেই। কিন্তু তাৰ লগে লগে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে চুম গছটো যিহেতু অকল আমি মুগাৰ ক্ষেত্ৰতহে আমি ইয়াত যিহেতু আলোচনা কৰিছোঁ, গতিকে চুম গছৰ লগে লগে আমি শুৱালু গছৰ কথাও অকণমান পাহৰি গ'লে নহ'ব। শুৱালু গছৰ মুগাৰ এটা বিশেষ গুণগত মান থাকে, বা তেনেকৈ মেজাংকুৰীয়া মুগা পোহে, বা দেখা যায় মদাৰ গছতো মুগা পুহিব পাৰি। গতিকে এই গছবিলাকৰ কথাও অকণমান চিন্তা কৰিব লাগে। চুম গছৰ পুলি ক্ষেত্ৰত আপুনি যিটো কথা সুধিছে, গতিকে এই পুলিটো বিশেষকৈ ভাল এটা সবল পুলি যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে খালি এটা বস্তু চাব লাগে, আমাৰ বহুত পুলিবিলাক যেতিয়া প্ৰস্তুত কৰে, বহুত ছাঁ জেগাত মানে পুলিটো প্ৰস্তুত কৰে। ছাঁ জেগাত যেতিয়া পুলি প্ৰস্তুত কৰে, খুব লিংলিঙীয়াকৈ ওখ পুলি এটা যেতিয়া ৰোৱা যায়, তেতিয়াহ'লে তাক পাছত কলম কৰা আমি যিটো উচ্চতা, সেই উচ্চতাটো মিলাবলৈ অকণমান অসুবিধা হয়। গতিকে এই ধৰণৰ কথাখিনি পুলি জাত আমাৰ সাধাৰণতে যিসকলে মুগা পালনৰ লগত জড়িত, তেওঁলোকে জানে ভাল পুলিটো কেনেকুৱা ধৰণৰ পুলি হ'ব লাগে। গতিকে এই কথাকেইটাই আমাৰ কৃষক বন্ধুসকলে বা ৰাইজে অকণমান মন কাণ দিলেই। চুম গছ এজোপাত প্ৰচুৰ পাত থাকিলেও কেতিয়াবা ভবামতে উৎপাদন পোৱা নাযায়। ইয়াৰ কাৰণ কি হ'ব পাৰে বাৰু? চাওক, চুম গছৰ মানে প্ৰতিপালনৰ দিশটো অকণমান মন কৰিব লাগিব মানে এইটোৱেই কথাটো। এতিয়া মুগা গছ মানে চুম গছ আমি এটা সময়ত তাৰ ডালবিলাক কাটিব লাগে, প্ৰুনিং বুলি আমি যিটো কথা কওঁ।
গতিকে নতুন পাত যিহেতু ওলাব লাগে, আমাক কুমলীয়া পাতো লাগে মুগাৰ কাৰণে, গতিকে সেইকাৰণে তাৰ গছজোপাৰ মানে বেছিকৈ যাতে পাতৰ প্ৰডাকশ্যনটো হয়, মানে বেছিকৈ যাতে পাত পাওঁ, গতিকে সেইটো হিচাপত চুম গছজোপা সময়ৰ প্ৰতি মানে দলিব লাগে। ডলা বুলি যদি অসমীয়াত ডলা বুলি কয়, আমাৰ প্ৰুনিং বুলি কওঁ, নিৰ্দিষ্ট হাইটত আমি কৰিব লাগে। গতিকে এই ধৰণৰ মেনেজমেণ্টখিনি যদি কৰা যায় তেতিয়াহ'লে নিশ্চিতভাৱে মানে ভাল ফল পাব। কিন্তু কিছুমান চুমনিত দেখা যায় বহুতে এই কথাখিনি বৰ বেছি গুৰুত্ব আৰোপ নকৰে। গছজোপা সবল হ'লে, গছজোপাৰ স্বাস্থ্য হ'লে পাতখিনি আমি ভাল পাত পাম, আৰু ভাল পাত পালেই আমাৰ মুগা খেতিটো আমি সফল হ'ব পাৰিম। বহুতে দেখা যায় যে মানে মুগা যেতিয়া লগাবলৈ হয় তাৰ কিছুদিনৰ আগত গৈ পেলাইহে অকণমান চাফ চিকুণ কৰে, কিন্তু গোটেই চুমনিখনৰ গোটেই বছৰটোৱে কৰিব লগা কিছুমান কাম থাকে। বাৰীখন আপোনাৰ মুগা যেতিয়া উঠাৰ পাছতো অকণ চাফ চিকুণ কৰা মেলা এইখিনি কথা থাকে। আমিতো বৈজ্ঞানিক ভিত্তিত যেতিয়া কথা কওঁ তেতিয়াহ'লে ব্লিচিং পাউডাৰ তলত দি পেলাই মানে মুগা চুমনিখনত মুগা উঠাৰ পিছত বা মুগা লগোৱাৰ আগত এইখিনি এনেকুৱা ধৰণৰ ব্যৱস্থাখিনি ল'বলৈ কওঁ। গতিকে এনেকুৱা ব্যৱস্থাখিনি লোৱাটো অত্যন্ত দৰকাৰ। আৰু পুৰণা দিনত মোক যদি সোধে, মই নিজেও মুগা পোহা দেখিছোঁ, তাত দেখা যায় মানে ব্লিচিং পাউডাৰ হয়তো ব্যৱহাৰ কৰা নাছিলে, কিন্তু এনেকুৱা কিছুমান যিবিলাক আমি ইণ্ডিজিনাছ নলেজ বুলি কয় ITK, তেওঁলোকে বহুত দিনৰ আগতে চাফা কৰে, তাৰপিছত যদি সম্ভৱ হয় মানে জুই জ্বলাই মেলি পেলাই ধোঁৱা চোৱা দি মেলি পেলাই তাত যিখিনি ধৰক বেলেগ পোক পৰুৱা থাকিব পাৰে, তো যিখিনিয়ে মুগা পোক পৰুৱাক আক্ৰমণ কৰিব পাৰে বা অনিষ্ট কৰিব পাৰে, গতিকে এইখিনি চাফা তাফা কৰাৰ ক্ষেত্ৰত মানে যথেষ্ট গুৰুত্ব প্ৰদান কৰে। আৰু মুগাটো মই দেখিছোঁ, মুগা খেতিটো এনেকুৱা ধৰণে কোৱা হয়, যিহেতু আহোম কমিউনিটিৰ মাজত মুগা খেতিটো মানে যথেষ্ট জনপ্ৰিয়তা খেতি, তেওঁলোকে যথেষ্টখিনি নিয়ম পালন কৰে। মুগাৰ চুমনিলৈ যোৱা মানুহজন গা পা ধুই ধুনীয়াকৈ যায়। কিছুমান বস্তু হয়তো সেইকেইদিনত ব্যৱহাৰ নকৰে, যেনে তেল ব্যৱহাৰ নকৰে, পাউডাৰ বা এনেকুৱা ধৰণৰ সেইবিলাক আগৰ দিনত আছিলে তেনেকুৱা ব্যৱহাৰ নকৰে, আৰু যথেষ্ট ভক্তিভাৱে মানে কামটো কৰে। মানে ভক্তিভাৱ বুলি মই এইটো কথাই কৈছোঁ, এইটো অন্ধবিশ্বাস বুলি ক'ব নালাগে, এইটো স্বচ্ছতা, মানে ভগৱানক পূজা কৰাৰ নিচিনা। সেইকাৰণে ডাঙৰীয়া সকাম পাতে, তাত মুগা লগোৱাৰ আগতো সকাম পাতে, মুগা শেষ হোৱাৰ পাছতো সকাম পাতে। তাৰ অৰ্থটো এইটোৱেই যে মানে চুমনিখন এটা ধুনীয়া স্বচ্ছ এটা পৰিৱেশ। ভগৱানক ক'ত আমি পূজা কৰিম, ভাল চাফা জেগা এখনতে পূজা কৰিম। গতিকে সেইমতে আমি প্ৰতিপালনটো আচলতে চুমনিখন কৰিব লাগে। গতিকে এই ধৰণৰ কথা বতৰাবিলাকৰ যিবিলাক আমি আগৰ পৰা নিয়ম কানুন পালন কৰি আহিছোঁ, এইবিলাকক আমাৰ ইণ্ডিজিনাছ টেকন'লজিকেল নলেজ বুলি কওঁ, ITK। গতিকে এই ITK বিলাকৰ বা এই নলেজবিলাকৰ বা এই ধৰণৰ কাম কাজবিলাকৰ যথেষ্ট বৈজ্ঞানিক ভিত্তি আছে। গতিকে এইখিনি কথাও কিন্তু আমাৰ নতুন প্ৰজন্মৰ যিসকল কৃষক ওলাই আহিছে, গতিকে তেওঁলোকে অকণমান মন কাণ দিয়া উচিত। যেনে এনেকুৱা হয়, আপোনাৰ মুগা চুমনিত যোৱা বা যেতিয়া এইখিনি কাম কৰা যায়, তেতিয়া ড্ৰেছ পোছাকলৈকে, আগতে সাজ পোছাকলৈকে গুৰুত্ব প্ৰদান কৰা হৈছিলে। হয়, বাৰী এখনৰ ভিতৰত নিজা এটা ইক'চিষ্টেম থাকে। মুগা চুমনি এখনত অন্য কীট পতংগ বা জীৱ জন্তুৰে গঠিত ইক'চিষ্টেম থকাটো কিমান দূৰ অপৰিহাৰ্য বুলি বিবেচনা কৰিব পাৰি? অন্য ইক'চিষ্টেমটো আমাক লাগিবই। মুগাও এটা ইক'চিষ্টেমৰ ভিতৰৰ বস্তু, আমি যেনেকৈ মানুহ এটা ইক'চিষ্টেমৰ ভিতৰৰ প্ৰাণী, গতিকে মুগাৰ কাৰণেও তেনেকুৱা এটা ইক'চিষ্টেম আমাক লাগিব। তাতো বহুত বস্তু আছে যিবিলাক বস্তুৱে মানে আপুনি ক'ব নোৱাৰাকৈ, বেক্টেৰিয়া ফাংগাছে হওক বা এনেকুৱা ধৰণৰ বহুত, মানে এটা ইক'চিষ্টেম থাকিলেহে এটা পৰিৱেশ এটা মানে জন্ম হয়, আৰু তেনেকুৱা নিৰ্দিষ্ট এটা পৰিৱেশ আমাক লাগিব। গতিকে সেই বস্তুটো আমাক দৰকাৰ হয়। পুলি এটা ৰোৱাৰ পৰা উৎপাদনক্ষম গছ হোৱালৈকে কেনেধৰণৰ পৰিচৰ্যাৰ দৰকাৰ হ'ব পাৰে, সেই বিষয়ে জনাওকচোন। চাওক, মই প্ৰথমতে আমি পুলি যদি আপুনি অকল যদি চুমৰ বাগান তাৰমানে এখন চুমনি হিচাপে যদি লগাওঁ, তেতিয়াহ'লে পুলিটো ৰোৱাৰ এটা দূৰত্ব, নিৰ্দিষ্ট দূৰত্বত আমি ৰুব লাগে। সাধাৰণতে আমি 3 মিটাৰ বুলি কওঁ, মানে 10 ফুট 12 ফুট তেনেকুৱা দূৰত্বত পুলিবিলাক ৰোৱাৰ কথা কওঁ। আৰু চুমনি হিচাপে নহৈ পেলাই আমি কেতিয়াবা বাৰীৰ ঢাপতো লগাওঁ, তেতিয়াও ডিষ্টেঞ্চটো আমি অকণমান কমাব পাৰোঁ যদি বাৰীত যদি আমি লগাওঁ। এই পুলিবিলাক লগোৱাৰ পিছতে আচলতে উৎপাদনক্ষম বুলি আপুনি যিটো কথা ক'লে যে কিমান দিনত তাত মুগা পুহিব পাৰি, সাধাৰণতে 1.5 বছৰ 2 বছৰ 3 বছৰ মানৰ পৰাই মুগা তাত পুহিব পাৰি। কুঁহপাতবিলাক যিহেতু মুগাৰ প্ৰথম ষ্টেজটোৰ কাৰণে তেনেকুৱা ধৰণৰ সৰু পাতবিলাক দৰকাৰ হয়, সেইটো হিচাপত আমি পুহিব পাৰোঁ।
এনেকৈ পোহা আৰম্ভ কৰি পেলাই বিশেষকৈ মই এটা কথা কৈছোঁ, আমাৰ চোম গছজোপা যিহেতু ওখ হৈ গুচি যায় বহুত, আৰু বহুত ওখ হৈ গ'লে মানে আমাৰ কিছুমান সমস্যা কিছুমান আছে মুগা পালনৰ ক্ষেত্ৰত। সেইকাৰণে কলম দিয়া কথাটো অকণমান মন কৰিব লাগে। 8 ফুট 10 ফুটত যদি আমি গছজোপা কলম দি পেলাই যদি জোপোহা কৰি যদি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি মুগা সহজে পালন, কেতিয়াবা দৰকাৰ হ'লে আঁঠুৱা আমি তাত লগাব পাৰোঁ চৰাই চিৰিকটিৰ পৰা মানে মুগাটো বচাবৰ কাৰণে। এনেকুৱা ধৰণৰ কিছুমান পৰিচৰ্যাৰ কাৰণে সুবিধা আছে। গতিকে এইখিনি কথা আমাৰ কৃষকসকলে মন কাণ কৰিব লাগে। আৰু মুগাৰ চুমনিখন এনেকুৱাও নহয় যে আপুনি একদম বন চন চিকুণাই একবাৰ চোতাল কৰি ৰাখিব, তেনেকুৱাও নালাগে আমাক। আপুনি যিটো ইক'চিষ্টেমৰ কথা ক'লে, সেইবিলাক বস্তু আমাক লাগিব। আপোনাৰ বন, আমাৰ কিছুমান বন ধৰক ববচাবনেই হওক, দুবৰি বন যদি তাত থাকে কোনো আপত্তি নাই, কিন্তু আপুনি মুগা পুহিবৰ সময়তে আমি গছজোপা গুৰিটো অকণমান চাফা কৰি ল'লোঁ তাক মুগাখিনি পৰিচৰ্যা কৰিবৰ কাৰণে। আৰু বহুতে এনেকুৱা হয় মানে চুমনি এখনৰ মাজত কেতিয়াবা অন্য খেতি কৰাও অৱকাশ থাকে যদি আমি গছবিলাক, মই যে ক'লোঁ 9-10 ফুটত অকল চুমন লগালে মানে, আমি যদি 15 ফুট বা 14 ফুটলৈ যদি লৈ যাওঁ, মাজৰ যিকণ ঠাই থাকে এই ঠাইকণত আমি সময় সাপেক্ষে বেলেগ ধৰণৰ খেতি, যিখন সময়ত আমাৰ মুগা নাথাকে সেইখন সময়ত আমি বেলেগ ধৰণৰ খেতিও আমি বিশেষকৈ শাক পাচলি আমি অৰ্গেনিকেলি বা জৈৱিকভাৱে আমি তাত উৎপাদন কৰি ঘৰত খাবৰ কাৰণে হ'লেও আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে আমি সেইখিনি কামো কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ আমি আমাৰ পৰীক্ষামূলকভাৱে আমি কৰি চাইছোঁ যে তাত নথকা সময়ত আমি আদা, হালধি বা কচু আমি বা বেঙেনা জাতীয় শাক পাচলি এনেকুৱা ধৰণৰ খেতিও আমি চুমনিখনৰ মাজত, কিন্তু বাৰীত থকা চুমনিখনৰ মাজত আমি কৰিব পাৰোঁ। সুষমা বসুন্ধৰাৰ কিছুমান পঞ্জীভুক্ত গোটে দীঘলীয়া পথৰ কাষে কাষে চোম গছ ৰোপণ কৰি মুগা পালনৰ পৰিকল্পনা কৰিছে। এনে পৰিকল্পনা সঠিক বুলি ক'ব পাৰি নে নোৱাৰি? আপুনি এগৰাকী বিশেষজ্ঞ হিচাপে কি ক'ব? চাওক, তাক সেই চোম গছজোপা মই যদি গছ হিচাপে চাবলৈ যাওঁ সেইটো সঠিক, মানে যিহেতু আমাৰ ইয়াত গছ হয় গতিকে চোম গছ আমি লগাব। কিন্তু মুগা পুহিবৰ কাৰণে যদি আমি চোম গছ লগাবলৈ যাওঁ তেতিয়াহ'লে কিন্তু পৰিকল্পনাটো সঠিক নহয়। ৰাস্তাৰ কাষটো সাধাৰণতে আমি সৌন্দৰ্য বৰ্ধনৰ কথাটো অকণমান গুৰুত্ব দিলে মানে ভাল। কাৰণ এতিয়া এনেকুৱা হৈ আছে সময় সাপেক্ষে, আপোনালোকে আমি সকলোৱে জানো যে এতিয়া টুৰিজিমৰ বস্তুটো বৰ সুন্দৰকৈ আহি আছে। এটা সময়তেতো সেই ৰাস্তাটো এটা টুৰিজিমৰ এটা ডাঙৰ স্পট হ'ব পাৰে। আজি যোৱা বছৰটো মোৰ এটা মনত আছে, মই ছ'চিয়েল মিডিয়াতে পোৱা অসমৰে কোনোবা এডোখৰ জেগাত, মই নামটো পাহৰিছোঁ, ৰাস্তাৰ দুয়োকাষে অকল শিমলু আছে। শিমলু ফুলাৰ সময়ত প্ৰায় 2-3 কিলোমিটাৰ শিমলু যেতিয়া ফুলিছে সেই সময়ত শিমলু উৎসৱ পাতিছে। তো সেইটো টুৰিজিম, তাত বহুত মানুহ আহিছে আৰু গাড়ী চলাবলৈ দিয়া হোৱা নাই, তাত চাইক্লিং কৰিছে। গতিকে এনেকুৱা ধৰণৰ কথা আজিকালিতো এনেকুৱা 2-3 কিলোমিটাৰ ষ্ট্ৰেইট মানে পোনপটীয়া পথ এটা পোৱা টান, কিন্তু এইটো যদি কোনোবা গোটৰ হাতত যদি বা এনেকুৱা গাঁৱত যদি আছে গতিকে সেই সুবিধাটো কিন্তু আমি ল'ব পাৰোঁ। বিজ্ঞানে যিটো কথা কয়, ৰাস্তাৰ কাষতে আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা থাকিব। মই অলপ আগতে ক'লোৱে যে মুগা চুমনিখন কিমান সতৰ্কতাৰে ৰাখিব লাগে আৰু কিমান প্ৰতিপালন কৰিব লাগে, তাৰ এটা স্পেচিয়েল বেলেগ ধৰণৰ এটা মানে পৰিৱেশ এটা লাগে। গতিকে ৰাস্তাৰ কাষত সদায় আপোনাৰ গাড়ী মটৰ গৈ থাকিব, ধূলি হ'ব, বালি হ'ব, আৰু মুগাৰ এটা মুখ লগা বেমাৰ বুলিও আছে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বেমাৰ আছে। গতিকে তাত এইটো মোৰ মতে মুগাটো আপোনাৰ ৰাস্তাৰ কাষত একেবাৰে সম্ভৱ নহয়। কিন্তু মই কৈছোঁ চোম গছ ৰুব পাৰে, দেখিবলৈ ভাল হ'ব, কিন্তু তাত মুগা পুহিবৰ কাৰণে নহয়, গছ হিচাপে চোম গছটো তাত ৰুব পাৰে। চুমনি সদায় অকণমান আচুতীয়া হ'ব লাগে। পথৰ দাঁতিত চোম গছ ৰুই মুগা পালন কৰাটোত সমস্যা আছে বুলি আমি আপোনাৰ কথাৰ পৰাই জানিব পাৰিলোঁ। কিন্তু পাত আৰু এৰী পলুৰ বাবে যদি পথৰ দাঁতিত চোম গছ ৰোৱা হয় বা অন্য গছ ৰোৱা হয় তেন্তে কিবা সমস্যা হ'ব পাৰে নেকি বাৰু? এৰী পলুৰ কাৰণে আমাক ধৰক আপুনি মুখ্যতঃ আমাক কেইবাবিধো গছ আছে যদিও আমি ইয়াত আমাৰ কৃষকসকলে দুবিধ গছৰ কথা আমি বেছিকৈ আলোচনা কৰিব। এক হ'ল এৰা গছটো আৰু 2 নম্বৰতে কেচেৰু গছটো। কেচেৰু বেলেগ বেলেগ জাত আছে, বৰ কেচেৰু, সৰু কেচেৰু, এনেকৈ বেলেগ বেলেগ জাত আছে। কেচেৰু গছটো পাত ব্যৱহাৰ কৰা হয় আৰু এৰা পাত ব্যৱহাৰ কৰা হয়। এতিয়া গছ বুলি ক'লে এৰাটোতো নাহে, গতিকে এৰা কথা আমি ইয়াত পাতি লাভ নহ'ব। পথৰ দাঁতিত আহিলে কেচেৰু গছৰ একেধৰণে সমস্যা হ'ব। তেনে তাৰ পাতটোতো আপোনাৰ যেতিয়া পলিউশ্যন হ'ব, স্কুটাৰ যাব বা কিবা মটৰ গাড়ী যাব, বালি পৰিব বা পৰিব, গতিকে এই ধৰণৰ কথাটো মানে এৰী পালন, মুগা পালন বা পলু পালনৰ লগত আপুনি ৰাস্তাৰ দাঁতিৰ কথাটো চিন্তা নকৰিলে মানে বৈজ্ঞানিকভাৱে শুদ্ধ হ'ব। আৰু কেচেৰু গছটো সাধাৰণতে আমি বাৰীৰ ঢাপত ধুনীয়াকৈ লগাব পাৰোঁ। বাৰীৰ ঢাপত চাৰিওকাষে আমি কেচেৰু গছ লগাব পাৰোঁ। তাৰ পাতটো আমাৰ যথেষ্ট এৰীৰ কাৰণে যথেষ্ট ভাল। গতিকে এই ধৰণৰ কথাটো আমি চিন্তা কৰিব পাৰোঁ।
মুগা পালনৰ বাবে চোম গছৰ বিকল্প কিবা সম্ভাৱনীয় গছ ব্যৱহাৰ কৰিব পৰা যায় নেকি? সেই বিষয়ে যদি কিবা তথ্যৰ সম্ভেদ দিয়ে তেন্তে আমাৰ মুগা পালকসকল নিশ্চয় উপকৃত হ'ব বুলি আমি ভাবিছোঁ। আপুনি কি ক'ব? মুগা পোহাৰ ক্ষেত্ৰত চোম আৰু শুৱালুৰ কথা ক'লোঁ। শুৱালু গছৰ কথাও আমি ভাবিব পাৰোঁ। তাৰমানে শুৱালু গছৰ পৰা যিটো মুগা উৎপাদন হয় তাৰো এটা বিশেষ কোৱালিটি এটা থাকে। ৰঙৰ ক্ষেত্ৰত হেৰিয়াৰ ক্ষেত্ৰত অকণমান কোৱালিটি থাকে। গতিকে অকল চোম বুলি নহয়, মই মুগা পালনৰ ক্ষেত্ৰত জড়িত মানুহখিনিৰ কাৰণে কৈছোঁ যে আমাৰ বেলেগ ধৰণৰ যিখিনি গছ আছে সেই গছখিনিৰ কথাও আমি চোমৰ সলনি সেইবিলাক গছৰ কথাও আমি চিন্তা কৰিব লাগে। তেতিয়া তাৰমানে কি হয়, আপোনাৰ যিটো বায়'ডাইভাৰ্চিটি বুলি কওঁ, মুগাৰ যেতিয়া এটা অকল এবিধ খাদ্যই যেতিয়া খাই থাকোঁ আমি, এতিয়া মানুহে আমি যদি সদায় একেটা বস্তুৱে যদি খাই থাকোঁ আমাৰ কিবা নহয় কিবা এটাত মানে বায়'লজিকেলি কিবা এটা বস্তু হ'ব। মুগাটো তেনেকুৱা ধৰণৰ কথাই। এতিয়া আপুনি অকল চোমপাতি যদি খুৱাই থাকে এটা জাতটো, আমি যিহেতু তাত চক্ৰ হিচাপে ইবাহৰ পিছত ইবাহ গৈ থাকে, গতিকে অকল যদি আমি চোমপাতেই খুৱাই থাকোঁ তাৰো হয়তো কোৱালিটি কিবা হিনডেৰি ঘটিব পাৰে, যদিও মানে চাইণ্টিফিকেলি মোৰ ওচৰত ডাটা নাই, কিন্তু হ'ব পাৰে সেইটো। সেইকাৰণে কৈছোঁ চোমপাত শুৱালু পাত খোৱালোঁ, মেজাংকৰিও খায়, গণখৰি খায়। গতিকে আগৰ মানুহবিলাকক মই দেখিছোঁ, তাৰমানে মোৰ আগৰ ঘৰতো মানে মুগা পুহিছিলেতো, সেইটো চাই পেলাইহে কৈছিলোঁ মানে সলাই গছটো সলোৱা দেখিছোঁ। তাৰমানে যে অকল চোম গছতে নহয় শুৱালু গছতো লগাই দিয়েগৈ। আকৌ নেক্সট বাৰটো ধৰক আপোনাৰ কোনোবা এটা হেৰি কৰি পেলাই গণখৰিটো লগাই দিলেগৈ, মেজাংকৰিটো আছে, এনেকৈ যিখিনি গছ খায় তাৰমানে তেতিয়া হয়তো সচটো আমাৰ যিটো বায়'ডাইভাৰ্চিটি যিটো হেৰি থাকিব লাগে এই বস্তুটো আমাৰ সুন্দৰকৈ থাকিব। বাৰু মাননীয় পঞ্জীভুক্ত সদস্যসকল, যোৱাটো খণ্ডত আমি আমাৰ সমাজত সম্প্ৰতি খেতি কৰা মানুহৰ অভাৱ হোৱা বুলি কৈছিলোঁ। আমি কৈছিলোঁ যে সমাজৰ নগৰমুখী প্ৰব্ৰজনৰ প্ৰৱণতাই এই সমস্যাৰ সৃষ্টি কৰিছে। আমি আৰু কৈছিলোঁ যে এই সমস্যাটোৰ লগতে বৰ্তমান প্ৰচলিত কৃষি ব্যৱস্থাটোৰ ফলত উদ্ভৱ হোৱা কিছুমান ক্ষতিকাৰক পাৰিপাৰ্শ্বিক সমস্যা নোহোৱা কৰি আমি একোখন পথাৰৰ উৎপাদন ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰি সকলোৱে সমভাৱে লাভৱান হ'ব পাৰোঁ, যদিহে একোখন পথাৰত সমূহীয়াভাৱে বা একেটা ব্যৱস্থাপনাৰ প্ৰণালীৰে খেতি কৰোঁ। সমাজৰ নগৰমুখী প্ৰব্ৰজনৰ ফলত উপযুক্তভাৱে ব্যৱহাৰ নোহোৱা মাটিখিনিয়ে আমাৰ জাতীয় অৰ্থনীতিৰ বিকাশৰ ক্ষেত্ৰত এক সুযোগ আনি দিছে বুলি আমি অনুভৱ কৰোঁ। আমি এটা অভিযানৰ কথা কল্পনা কৰোঁ আহক। এখন গাঁৱৰ কথা কল্পনা কৰকচোন। ধৰি লওক সেই গাঁওখনৰ নাম কোবাল গাঁও। দেৰগাঁৱৰ সমীপত অৱস্থিত গাঁওখন। তাৰে বৰুৱা চুবুৰী নামৰ চুবুৰী এটাত আমাৰ এগৰাকী পঞ্জীভুক্ত সদস্য আছে। তেওঁৰ নাম মণ্টু বৰুৱা। মণ্টু বৰুৱা গাঁৱৰ সকলো কামতে আগ্ৰণী আৰু বৰ উদ্যমী। সদায় কিবা এটা নতুন কৰাৰ আগ্ৰহ তেওঁৰ। সদায় আনৰ কল্যাণ কামনা কৰা মণ্টু বৰুৱাই এইবাৰ কৰিছে কি? নিজৰ মনে মিলা 4গৰাকী বন্ধু মন্দিৰা দাস, জিতু বৰুৱা, ৰশ্মিৰেখা বৰা বৰুৱা আৰু মন্দিৰা বৰুৱাক লৈ অঞ্চলটোত এক বাণিজ্যিক উদ্যমিতাৰে কৃষিক্ষেত্ৰত কাম কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে। ভবা মানেই কাম। প্ৰথমে তেওঁ বৰুৱা চুবুৰীৰ 15টা পৰিয়ালক লৈ কাম আৰম্ভ কৰিলেই। কাম মানে সৰ্বপ্ৰথমে তেওঁলোকে গাঁওখনৰ সকলো সম্পদৰ তথ্য গোটাই লোৱাৰ ব্যৱস্থা কৰিলে। সম্পদৰ তথ্য মানে এই ধৰক কিমান মানুহ আছে, মানুহবোৰৰ কেনেধৰণৰ দক্ষতা আছে, খেতিৰ মাটি কিমান আছে, বাৰী মাটি কিমান আছে, পুখুৰী কিমানটা আছে, গৰু গাই কুকুৰা ছাগলী কাৰ কিমান আছে ইত্যাদি ইত্যাদি। তথ্যখিনি সংগ্ৰহ কৰাৰ পিছত গাঁওখনৰ সম্পদবোৰ সৰ্বাধিক ব্যৱহাৰ কৰি কেনেকৈ সকলোৰে কল্যাণ সাধিব পাৰি তাৰ এটা দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰাক্কলন তেওঁলোকে প্ৰস্তুত কৰিলে। সেই পৰিকল্পনা অনুসৰি তেওঁলোকে প্ৰথমে সমগ্ৰ গাঁওখনৰ খেতিৰ মাটিত একেলগে ধানৰ খেতি কৰাৰ ব্যৱস্থা কৰিলে। পৰিকল্পনা যুগুত কৰাৰ লগে লগে তেওঁলোকে আৰম্ভণিতে আৰু এটা কাম কৰিলে। তেওঁলোক 5গৰাকীয়ে মিলি এটা ব্যৱসায়িক সংস্থা গঠন কৰা বুলি চুক্তিবদ্ধ হ'ল। চুক্তিবদ্ধ হোৱা মানে পাৰ্টনাৰশ্বিপ ডিড এখন কৰিলে। সংস্থাটোৰ এটা সুন্দৰ নামো দি ল'লে। এটা বেংক একাউণ্ট খুলি সকলোৱে 10,000 টকাকৈ জমা কৰি মূলধনী পুঁজি এটা গঢ়ি ল'লে আৰু সকলোৱে কাম কিছুমান ভাগ কৰি ল'লে। দলটোৰ সৰ্বসন্মতিক্ৰমে মণ্টু বৰুৱাই সংস্থাটোৰ শীৰ্ষত থাকি মেনেজিং পাৰ্টনাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে। এগৰাকীয়ে মানে মন্দিৰা দাসে বিত্তীয় লেনদেন আৰু ব্যৱস্থাপনাৰ দায়িত্ব ল'লে, যাক ইংৰাজীত ফাইনেন্সিয়েল অপাৰেশ্যন বুলি কোৱা হয়। জিতু বৰুৱাই উৎপাদন ব্যৱস্থাপনা বা প্ৰডাক্টিভ অপাৰেশ্যন, ৰশ্মিৰেখা বৰা বৰুৱাই মানৱ সম্পদ
আৰু প্ৰশাসনীয় ব্যৱস্থাপনা বা পাৰ্চনেল মেনেজমেণ্ট আৰু মন্দিৰা বৰুৱাই বাণিজ্য আৰু গণসংযোগ বা মাৰ্কেটিং এণ্ড পাব্লিক ৰিলেশ্যন মেনেজমেণ্টৰ দায়িত্ব গ্ৰহণ কৰিলে। ইয়াৰ পিছত তেওঁলোকে গাঁৱৰ সকলোৰে ঘৰলৈ গৈ খেতিৰ মাটিখিনিত এইবাৰ সংস্থাটোৱে খেতি কৰিব বুলি ঠিকাত বিচাৰিলে। গাঁৱৰ মানুহবোৰেও পৰিয়ালটোৰ বাবে লাভজনক আৰু গাঁৱৰে লোককেইজনে কিবা এটা লাভজনক কাম কৰিছে কৰকচোন বুলি ভাবি খেতিৰ মাটিখিনি নিৰ্দিষ্ট সময়ৰ বাবে চুক্তি কৰি ঠিকাত দিলে। মণ্টু বৰুৱাৰ নতুন বাণিজ্যিক সংস্থাটোৱে তেনেদৰে গাঁৱৰ পথাৰখনত 100 বিঘা মাটিৰ এখন কৃষি ক্ষেত্ৰ যোগাৰ কৰি ল'লে। মাটি পাই দলটোৰ উৎসাহ দুগুণে চৰিল আৰু সকলোৱে নিজৰ নিজৰ কামত জঁপিয়াই পৰিল। জেঠ মাহৰ পৰা তেওঁলোকে প্ৰথমে ধানৰ খেতি কৰিলে। সেই খেতি তেওঁলোকে শাওনৰ শেষৰ পৰা ভাদ মাহৰ প্ৰথম ভাগৰ ভিতৰত চপাই দ্বিতীয়টো ধানৰ খেতি কৰিলে। দ্বিতীয়টো ধানৰ খেতি সামৰি তেওঁলোকে আঘোণ মাহত মাটিডৰাত সৰিয়হ সিঁচি দিলে। এইদৰেই একেটা বছৰতে 100 বিঘা মাটিত 3টা খেতি কৰি তাৰ উৎপাদিত শস্য নিৰ্ধাৰিত মূল্যত বিক্ৰী কৰি মণ্টু বৰুৱাৰ দলটোৱে মাটিৰ মালিকক প্ৰাপ্য শস্যৰ ভাগ দিও যথেষ্ট লাভ কৰিলে। আপুনি অনুমান কৰকচোন কিমান টকা লাভ হ'ব পাৰে বাৰু তেওঁলোকৰ? বিশ্বাস কৰক, তেওঁলোকে প্ৰয়োজনীয় সকলো খৰচ আৰু দুৰ্যোগকালীন অতিৰিক্ত খৰচ বাদ দিও বছৰটোত 21 লাখ টকা নগদ উপাৰ্জন কৰে। বছৰটোৰ বাকী থকা 3 মাহ অৰ্থাৎ ফাগুনত বড়ো ধানৰ খেতি কৰি যদি বহাগত চপায় তেওঁলোকৰ উপাৰ্জনত আৰু 7 লাখ টকা যোগ হ'ব। শ্ৰোতা বন্ধু, প্ৰগতিশীল উদ্যমী মানুহ কিছুমানক লৈ গাঁৱৰ অৰ্থনৈতিক বিকাশৰ বাবে কৰিব পৰা এইখন এখন কাল্পনিক চিত্ৰ। আপুনি কি ভাবে? এই কাল্পনিক চিত্ৰখন বাস্তৱ হ'ব পাৰেনে? আমি ভাবোঁ ই নিশ্চয়কৈ সম্ভৱ হ'ব পাৰে। আপুনিও নিশ্চয় ভাবে এই কাল্পনিক চিত্ৰখনেৰে গাঁৱৰ সামগ্ৰিক বিকাশৰ পৰিকল্পনা আৰু প্ৰসাৰিত কৰিব পাৰি। বাৰু, সেই প্ৰসাৰিত পৰিকল্পনাৰ কথা আমি অহাটো খণ্ডত পাতিম। আজিলৈ সময় হ'ল। অনুষ্ঠানটো সম্পৰ্কত আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। আপুনি পৰিৱেশ সংৰক্ষণ আৰু মানৱ কল্যাণমূলক কাম সম্পৰ্কীয় আপোনাৰ যিকোনো অভিজ্ঞতাৰ কথা লিখিও আমালৈ পঠিয়াব পাৰে। আমাৰ ঠিকনা সুষমা বসুন্ধৰা মাৰফত অনুষ্ঠান মুৰব্বী আকাশবাণী ডিব্ৰুগড় পিন 7860003। ইমেইল যোগেও আমালৈ লিখিব পাৰে। আমাৰ ইমেইল আইডি হ'ল airdaak@gmail.com। তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। অহা দেওবাৰে নতুন এটা খণ্ডলৈ পুনৰ লগ পাম পুৱা 8:30 বজাত। নমস্কাৰ। पवनः दुष्टतां यति प्रकृतिर्विकृतायते